মোহময়ী অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান ৯৩ বছৰ বয়সত সামৰিলে জীৱন নাট শ্বিলঙত শেষ নিশ্বাস ত্যাগ অসমীয়া বোলছবি জগতৰ একালৰ মোহময়ী অভিনেত্ৰী জ্ঞানদা কাকতি আৰু নাই অভিনয়ৰ মাজেৰে অসমীয়াৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা জ্ঞানদা কাকতিয়ে আজি পুৱাৰ ভাগতে শেষ নিশ্বাস ত্যাগ কৰে জন্মস্থান শ্বিলঙতে শেষ নিশ্বাস ত্যাগ কৰে কাকতিয়ে শ্বিলঙৰ বেথানী হাস্পতালত চিকিৎসাধীন অৱস্থাতে জীৱনত সামৰে অভিনেত্ৰীগৰাকীয়ে ১৯৩২ চনত শ্বিলঙত জন্মগ্ৰহণ কৰা জ্ঞানদা কাকতিয়ে ১৯৪৯ চনতে পাৰঘাট ছবিৰ জৰিয়তে অভিনয় জগতত ভুমুকি মাৰিছিল পুবেৰুণ ছবিৰ বাবে ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈ নিমন্ত্ৰিত হৈছিল জ্ঞানদা কাকতি শৈশৱতে সতী বেউলাত অভিনয় কৰি বিষ্ণুপ্ৰসাদ ৰাভাৰ দ্বাৰা প্ৰশংসিত হোৱা জ্ঞানদা কাকতিয়ে ঘৰতে অভিনয়ৰ পৰিৱেশ লাভ কৰিছিল পিতৃ দেৱেন দাসে শ্বিলঙৰ অসম ক্লাবৰ হৈ বিভিন্ন নাটকত অভিনয় কৰিছিল পিতৃৰ পৰা শৈশৱতে লাভ কৰা অভিনয়ৰ শিক্ষাকে সাৰথি কৰি লৈ জ্ঞানদা কাকতিয়ে খোজ পেলাইছিল অসমীয়া ছবি জগতত তেওঁ অভিনয় কৰা আন বোলছবিসমূহৰ ভিতৰত আছে পিয়লি ফুকন সৰাপাত লখিমী ৰঙা পুলিচ পুবেৰুণ চাকনৈ প্ৰথম ৰাগিনী পুৱতি নিশাৰ সপোন নৰকাসুৰ ওপৰ মহলা শেষ বিচাৰ ৰাগ বিৰাগ ইত্যাদি ২০০২ চনত তেখেতে লাভ কৰিছিল বিষ্ণুপ্ৰসাদ বঁটা জ্ঞানদা কাকতিৰ বিয়োগ অসমীয়া ছবি জগতৰ বাবে এক অপূৰণীয় ক্ষতি ব্যুৰ' ৰিপৰ্ট এনি ভাৰত 24